শ্বিলং গৈছে এতিয়া। শ্বিলং গৈছে কাৰ লগত গৈছে? এই পূজা আৰু বাপুৰ লগত গৈছে। পাপু বাপু বাপু পূজা পাপু নে বাপু দাম? পাপু পাপু বাপু পূজা পাপু পূজা। তো বন্ধুসকল আমি মানে আজি গাঁৱলৈ আহিছিলোঁ। আহোঁতে কেশৱৰ ঘৰটো এবাৰ সোমাই যাওঁ বুলি আহিলোঁ। আহকচোন, এতিয়া কেশৱ আছেনে নাই নাজানো, তথাপিতো কেশৱৰ ঘৰলৈ আহি আছোঁ। আৰু হেৰি গাঁৱলৈ আহিছিলোঁ। গাঁৱলৈ অহাৰ কাৰণে মানে ভাবিছোঁ সিহঁতৰ ঘৰটো এবাৰ সোমাই যাওঁ, আপোনালোকক মানে দেখাওঁ। মানে কেশৱ আমাৰ নিজৰ ভাইটিয়ে হয়, গতিকে এইটো হৈছে কেশৱহঁতৰ ঘৰটো। বন্ধুসকল মানে আজি বোলে কেশৱ ঘৰত নাই। আমি যিহেতু কেশৱক ফোন কৰি নাহিলোঁ, গতিকে কেশৱক লগ নাপালোঁ। আৰু কেশৱৰ ঘৰত কোন কোন আছে আমি তাকে চাওঁ, আহকচোন বাৰু। কেশৱহঁতৰ ঘৰত মাক আছেনে কোন আছে আমি চাওঁ, আপোনালোককো দেখাওঁ। কেশৱহঁতৰ ঘৰটো অকৰাবাৰীতে হয়, আপোনালোকে কেশৱক সকলোৱে চিনিয়ে পায়। আমি মানে আহোঁতে ফোন কৰি নাহিলোঁ, গতিকে কেশৱক লগ নাপালোঁ। এয়া হৈছে কেশৱৰ মাক। আৰু আমি কেশৱৰ ঘৰলৈ আহিছিলোঁ। সি বৰ্তমান নাই, ওচৰতে মোৰ ভাইটিয়ে হয়, সি নাই যিহেতু মাককে লগ পালোঁ। আৰু ক'লৈ গ'লো কেশৱ এতিয়া কওকচোন? শ্বিলং গৈছে এতিয়া। শ্বিলং গৈছে কাৰ লগত গৈছে? এই পূজা আৰু বাপুৰ লগত গৈছে। পাপু বাপু বাপু পূজা পাপু নে বাপু দাম? পাপু পাপু পূজা পাপু পূজা পাপু পূজাৰ লগত গৈছে। সি বৰ্তমান ঘৰত নাই। আৰু সেয়ে আমি আহিলোঁ। এতিয়া সি নাই যিহেতু আমিও বেছি টাইম নাথাকোঁ নেকি, যামগৈ নেকি? কি কৰিবা এতিয়া, নাই দেখোন আৰু। সি মানে মাতিছিলে মোক, সি এতিয়া নাই যিহেতু ফোন কৰি নাহিলোঁ, মোৰো মানে দৌৰা দৌৰি হ'ল। ফোন কৰি আহিব লাগিছিল, তুমি কিয় নাহিলা? হ'ব দিয়া। আমি এতিয়া আপোনালোকক দেখাই দিছোঁ সিহঁতৰ ঘৰটো, চাওক এবাৰ। এইটো ঘৰটো হয়। এয়া হ'ল আপোনাৰ ডাঙৰ মা, সৰু মা। ভাইৰাল হৈছিলে যে সৰু মা, এয়া হৈছে সৰু মা। সৰু মা, আপোনালোকে সৰু মাক সকলোৱে চিনিয়ে পায়। আমি আকৌ সৰু মাকৰ সৈতে আঁতৰে সংগী, গম পাইছেনে বন্ধুসকল? এইটো কাৰণে এতিয়া সেৱা এটা জনাব। সেৱা এটা লৈছে আঁতৰি সংগী যিহেতু। আমি মানে মই গাঁৱত থাকোঁতে একেলগে সন্মোচন লোৱা দুয়োগৰাকীৰ লগতে, গতিকে আমি আঁতৰি সংগীও হয় কেশৱৰ মাকৰ লগত। কেশৱৰ মাক দুগৰাকীৰ লগত মই আঁতৰি সংগী হয়। মই আহিলে ইয়ালৈ আহোঁ, সেৱা চেৱা জনাওঁ বাৰু। এয়া দুয়োগৰাকী মাক হয়, আপোনালোকে দেখিছেই। আৰু আপোনালোকে সকলোৱে চিনিয়ে পায় কেশৱৰ এয়া সৰু মাক আৰু এয়া হৈছে ডাঙৰ মাক, দুয়োগৰাকী মাক। আমি নিজৰ বাই ভনীৰ নিচিনাই আৰু, একেখন গাঁৱৰে হয়। গতিকে ভাল লাগিছে যিকি নহওক লগ পাইছোঁ, কিন্তু আজি মানে কেশৱহঁতক লগ নাপালোঁ। আমি মেলাত আহোঁতে লগ পাইছিলোঁ, সিদিনাখন ৰাতি হ'ল কাৰণে আমি ভিডিঅ' বনাব নোৱাৰিলোঁ। আজি আহিছোঁ, তেওঁলোক বোলে শ্বিলঙলৈ গ'ল, আমি খবৰ নিদিয়াকৈ আহিলোঁ, গতিকে লগ নাপালোঁ। এইখন হৈছে কেশৱৰ ঘৰৰ পিছফালখন, আৰু এইটো হৈছে সিহঁতৰ ঘৰটো। সি যিহেতু নাই, গতিকে আপোনালোকক সিহঁতৰ ঘৰটোকে দেখাইছোঁ এবাৰ। এইটো চাওক, এইটো পিছফাল হয়। আৰু এতিয়া আগফালে যাওঁ আহক, আগফালখন দেখাম। সি বোলে শ্বিলঙত গৈছে পূজা পাপুৰ লগত কিবা ভিডিঅ' বনাবৰ কাৰণে। আৰু আমিও আহিছিলোঁ, তাক মানে ফোন চোন নকৰিলোঁ যিহেতু সি গম নাপায়। সেইটো কাৰণে আমি গতিকে সিহঁতৰ ঘৰটোকে আপোনালোকক দেখাইছোঁ এবাৰ। আপোনালোকে ভিডিঅ'ত আগে পিছে দেখিছে চাগে, তথাপিও এবাৰ দেখাইছোঁ। এইটো হ'ল কেশৱৰ ককায়েক, চাওক বন্ধুসকল। এইটো মাজুটো, কোৱা কিবা এটা কোৱা। সি একো নকৰে, লাজ কৰিছে যে বন্ধুসকল। এইটো মাজুটো হয়, সিহঁতৰ 3টা ল'ৰা। আৰু এই মাজুটো, আৰু ডাঙৰটো আছে এইফালে। মণি ক'ত গ'ল? আমি দেখাই আছোঁ বন্ধুসকল, সিনে নেদেখায়, আমি দেখাই আছোঁ। ডাঙৰ মা, সৰু মা, এয়া আমাৰ গোটেই পৰিয়ালটো, নিজৰ ঘৰৰ পৰিয়ালে গোটেইটো ক'ব গ'লে বন্ধুসকল। আমাৰ একেবাৰে ঘৰৰ পৰিয়ালে এইটো। আৰু এইটোৱে হৈছে সিহঁতৰ ঘৰটো।